অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নাগৰিজুলিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক বিৰোধীসকলে পূৰ্ণদমে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ বিজেপি, অগপ আৰু UPPL দলে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। তদুপলক্ষে কাইলৈ অৰ্থাৎ 23 মাৰ্চ মঙলবাৰে তামুলপুৰ জিলাৰ নাগৰিজুলিত দৰং ওদালগুৰিৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক লৈ বিজেপি, অগপ আৰু UPPL দলৰ নেতাকৰ্মীসকলে যুদ্ধং দেহি প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। প্ৰায় 30,000 লোক সমবেত হ'বলগীয়া উক্ত নিৰ্বাচনী সভাখনত হেলিকপ্টাৰেৰে আহিব মুখ্যমন্ত্ৰীগৰাকী। প্ৰথমে নাগৰিজুলি চাহ বাগিচাত হেলিকপ্টাৰেৰে আহি অস্থায়ী হেলিপেডত অৱতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত খাটৰবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সভালৈ পদযাত্ৰা কৰি সম্বোধন কৰিব ৰাইজক। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক লৈ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে। আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ নিৰ্বাচন প্ৰচাৰৰ কাৰণে অহাকালি আহিব। গতিকে অহাকালি মুখ্যমন্ত্ৰীৰ কাৰণে আমি হেলিপেড ৰেডি কৰি আছোঁ। হেলিপেড অলমষ্ট আমাৰ ৰেডি হৈছে আৰু ৰাইজে যথেষ্টখিনি উৎফুল্লিত হৈছে। আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মামা আজি নাগৰিজুলিত আহিব। তামুলপুৰ আৰু গৰাইছৰ আমাৰ যে LAC আছে, লগতে দৰং ওদালগুৰি আমাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ প্ৰচাৰ কৰাৰ কাৰণে অহাকালি আহিব। গতিকে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ৰাইজে মামা আহালাই বাট চাই আছে। আমাৰ অহাকালিৰ যিটো পাব্লিক ক্ৰাউড হ'ব আমাৰ 30,000 হ'ব, কিন্তু ৰাইজৰ যি উৎসাহ দেখিছে, ওচৰ চুবুৰীয়া ৰাইজে নিজে খোজকাঢ়ি অহাৰ কাৰণে আমাক কথা দিছে। গতিকে নিশ্চয় আমি 30,000 ভাবিছে যদিও ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। 35,000ৰ ওপৰত মানুহ জমা হ'ব। হয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো প্ৰগ্ৰাম, ইয়াত আহিলে নিশ্চয় ৰাইজক আমি সুবিধা কৰি দিব লাগিব। আমাৰ খোৱা পানীৰ কাৰণে ব্যৱস্থা থাকিব, বিভিন্ন ব্যৱস্থা থাকিব আৰু যিখিনি ব্যৱস্থা কৰিব লগা আছে পাব্লিকৰ কাৰণে এই ব্যৱস্থাবিলাক আমি সম্পূৰ্ণ কৰিছোঁ। আমাৰ প্ৰস্তুতি আপোনালোকে দেখাই পাইছে। আমি হেলিপেডৰ কাম সম্পূৰ্ণ কৰিলোঁ। বাকী আপোনাৰ যে আমাৰ য'ত মানে জনসভা হ'ব ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰ, তাতে মোটামুটি আপোনাৰ 40-50 হাজাৰ মানুহৰ মানে ব্যৱস্থা এটা হৈছে। পেণ্ডেলৰ কাম চলি আছে। আমাৰ মানে সম্পূৰ্ণ প্ৰস্তুতি মানে সম্পূৰ্ণ বুলি ক'ব পাৰি। আৰু মামা অহাৰ কাৰণে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে মানে আশাৰে মানে বাট চাই আছে যে মামাক লগ কৰিব বা মামাক একবাৰ নিজৰ চকুৰে দেখা পাব। মানে সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব মামাক মানে চাবলৈ। মোটামুটি আমাৰ এনে টাৰ্গেট আছিলে 30,000, কিন্তু আমি যি দেখা পাইছোঁ আমাৰ 40,000ৰ ওপৰৰ মানুহ হ'ব। মানে মানুহ খোজকাঢ়ি মানে মানুহ মামা আহিব বুলি এটা বেলেগ এটা মানে উৎসাহ এটা আছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালীগিলা, মই এতিয়া হেলিপেডৰ কাম কৰিছোঁ, কালিৰ পৰা আমাৰ ইয়াৰে যিমান ল'ৰা ছোৱালী আছে সকলোৱে কৈ আছে মামা কেতিয়া আহিব, হেলিকপ্টাৰ চাব, মামা আহিব। মামা বিৰাট মানে এটা উৎসাহৰ মানে সিহঁতৰ মাজতো উৎসাহ। মামাক চবেই চিনি পায়। এই সৰু আপোনাৰ 10 বছৰ ল'ৰা এজনে মামা বুলি ক'লে চব মানে ভাল পায় আৰু চবেই চিনি পায় মামাক। ফোনৰ পৰা একদম ধুনীয়াকৈ কৰিছে। সিহঁতে আহি আছে, চাই আছে। SP ছাৰ আহিছিলে, বাকী CM ছিকিউৰিটিৰ পৰা আহিছে। নিৰাপত্তা আমাৰ মানে যিখিনি কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰা হৈছে। তামুলপুৰৰ পৰা আনন্দ লিমচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।